এতিয়া ভাবিছোঁ আৰু ইলেকশ্যন খেলিম বুলি ভাবিছোঁ। অহাকালি লাষ্ট ডেট নমিনেশ্যনৰ। অহাকালি নমিনেশ্যন ছাবমিট কৰিম আৰু এতিয়া AIUDF দলখনক মই ইমান দূৰলৈকে লৈ গৈছিলোঁ, আপোনালোকে সকলোৱে জানে। বিগত লাষ্ট ইলেকশ্যনত মই জলাশয় সমষ্টিৰ পৰা খেলিছিলোঁ। তাৰপিছত ডেলিমিটেশ্যনৰ পিছত এই সমষ্টিটোৰ কোনো পানী থা নচৰা অৱস্থা হৈ আছিলে। এই ৯ নং বিচিংজৰুৱা সমষ্টিখনত মই ইমান কষ্ট কৰি যিকোনো পৰিৱেশৰ নেওচি মই এই সমষ্টিখনৰ চুকে কোণে গৈ AIUDF দলটোক উঠাই আনিছিলোঁ। তাৰপিছত অৱশেষত মোক দলে টিকেট নিদিলে। মই হতভম্ব হৈ গৈছিলোঁ, হতাশ হৈ মই আছিলোঁ। কিন্তু লাষ্ট দুদিনৰ পৰা সমষ্টিৰ বিভিন্ন ঠাইৰ পৰা মানুহে মোক কৈছে ভোট ক'ত দিম আমি। আৰু মোৰ ঘৰত লাষ্ট যোৱাকালি তাৰ আগদিনাৰ পৰা মানুহৰ সোঁত বৈ আছিলে। সকলো এটাই কথা, আপুনি খেলক, আপুনি নিৰ্দলীয় হৈ খেলক বা যিকোনো দলৰ চিম্বল লৈ আপুনি খেলক, আপোনাৰ লগত আছোঁ। সেইকাৰণে মই সকলো মানুহৰ আশা দেখি আৰু মোৰ ওপৰত আস্থা দেখি মই এইবাৰ নমিনেশ্যন ছাবমিট কৰিম আৰু ভাবিছোঁ ইলেকশ্যন খেলোঁ। নিশ্চয় যদি ভাগ্যত থাকে আৰু মানুহে যদি সঁচাই মোক আস্থাত লৈছে, মানুহৰ মহামূল্যৱান ভোটৰ দ্বাৰা কিজানি মই MLA হ'ব পাৰিম। আৰু মোৰ আশা, মানুহক মই কেনেকৈ সেৱা কৰিব পাৰোঁ। মই এজন ডক্তৰ মানুহ, মানুহক সেৱা কৰিয়ে থাকোঁ আৰু ভাবিছোঁ অলপ ৱাইড ৰেঞ্জত মানুহক যিকোনো ক্ষেত্ৰত আমি যিমান প্ৰব্লেমত ভুগি আছোঁ, নদীৰ গৰাখহনীয়াৰ পৰা, কমিউনিকেশ্যনৰ পৰা, শিক্ষাৰ ক্ষেত্ৰত, হেল্থৰ ক্ষেত্ৰত, আমি সকলো ক্ষেত্ৰতে পিছ পৰি আছোঁ। এই সকলো ক্ষেত্ৰত যদি মই মানুহক সেৱা কৰিব পাৰোঁ, তেনেকৈ এটা মনোভাৱ লৈ মই আহিছিলোঁ আৰু আশা ৰাখিছোঁ সকলো মানুহে মোৰ লগত থাকিব আৰু সকলোৱে মোক ভোট দি MLA বনাব। মই মানুহৰ লগত থাকিম আৰু নিশ্চিত এতিয়া তৃণমূল কংগ্ৰেছৰ পৰা আহিম বুলি মই ভাবিছোঁ। আৰু টিকেট লাভ কৰিছে আৰু টিকেট লাভ নাই, মোৰ বহুত ভাল লাগিছে। আগত যেনেকুৱা মানুহ আছিলে, মানুহ কোনেও ইফাল সিফাল যোৱা নাই। সকলোৱে আকৌ আৰু দেখিছোঁ আগতকৈ আৰু বেছিয়ে হৈ গৈছে মানুহ, আৰু মোৰ মনোবল বাঢ়ি গৈছে এতিয়া। আৰু চাওক, মই যিমান দূৰ পাৰোঁ, মানুহে মোৰ কাৰণে ইমান কৰিছে, মই মানুহৰ কাৰণে আৰু কিমান কৰিব পাৰোঁ, সেই এটা আশা লৈ আহিছোঁ। আৰু সকলোকে মই আহ্বান জনাইছোঁ, আপোনালোকে আহক, আমি অহাকালি সকলোৱে মিলি জুলি একেলগে মোৰ মনোনয়ন পত্ৰ দাখিল কৰোঁ আৰু ভাবোঁ যে আমি একেলগে কাম কৰি যাম। আৰু সকলোকে মই আহ্বান জনাওঁ, মোক আপোনালোকে ইমান কষ্ট কৰি মই আপোনালোকৰ ওচৰত আহিছোঁ, মই আপোনালোকৰে কাম কৰিবলৈ আহিছোঁ। আপোনালোকে মোক ভোট দিব আৰু সেই ভোটৰ যোগেদি যদি মই MLA হ'ব পাৰোঁ, মই আপোনালোকৰ কাম কৰিয়ে যাম। আৰু সেইটোৱে কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।